प्रशासनिक कामकाज के विकेंद्रीकरण के उद्देश्य से आज 5वीं बार हिमंत विश्व शर्मा कैबिनेट की बैठक डीसपुर से बाहर आयोजित हुई। कोकराझार स्थित बीटीसी सचिवालय में आयोजित असम कैबिनेट की बैठक में कई अहम फैसले लिए गए। इस बैठक के बाद मीडिया को संबोधित करते हुए मुख्यमंत्री हिमंत विश्व शर्मा ने कहा कि असम के विकास की गति को बल देने के लिए 24 सितंबर से काजीरंगा में 3 दिवसीय चिंतन शिविर का आयोजन किया जाएगा, जिसमें सभी मंत्री और आला अधिकारी हिस्सा लेंगे। इस बैठक में दूसरे राज्य के विभिन्न क्षेत्रों के विशेषज्ञों को भी आमंत्रित किया जाएगा। অহা 24 আৰু 25 তাৰিখ কাজিৰঙাত আমাৰ মন্ত্ৰী বিষয়া এই সকলোবিলাক লগ লাগি এটা 3 দিনীয়া চিন্তন শিবিৰ অনুষ্ঠিত হ'ব। সেই শিবিৰ সম্পৰ্কেও আমি আলোচনা কৰোঁ, কাৰণ 3 দিন আমাৰ বিষয়াসকল মন্ত্ৰীসকল একেলগে আমাৰ কাজিৰঙাত থাকিব আৰু চৰকাৰৰ ভিজন সম্পৰ্কে তেওঁলোকে আলোচনা কৰিব আৰু বহু কেইজন বিশেষ ব্যক্তি আহিব, যিসকলে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত হৈ থকা ঘটনা প্ৰবাহৰ বিষয়ে আমাক অৱগত কৰিব, যে কোন ৰাজ্যত কি ভাল স্কিম চলি আছে, কোন ৰাজ্যৰ কি স্কিম অসমে অনুকৰণ কৰিব পাৰে, বা অসমৰ গোটেই যিটো বিকাশৰ যাত্ৰা তাত আমি কেনেকুৱা ধৰণৰ ইনোভেশ্যন আনিব পাৰোঁ, সেই বিষয়ে আমাৰ চিন্তন শিবিৰত আলোচনা হ'ব। মন্ত্ৰী আৰু অফিচাৰসকল চিফ ছেক্ৰেটাৰীৰ পৰা 24 তাৰিখে আৰম্ভ হ'ব, 25-26 ই চলিব। ইয়াতে আমি বিভিন্ন কৰ্ণাটকৰ ৰেভিনিউ কমিশ্যনাৰক মাতিব খুজিছোঁ, নীতি আয়োগৰ চিইঅ'ক মাতিব খুজিছোঁ, কাৰণ কৰ্ণাটকৰ ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনটো খুব ভাল। জিএছটিৰ ক্ষেত্ৰত গুজৰাটৰ টেক্স কমিশ্যনাৰক মাতিব খুজিছোঁ। অৰ্থাৎ বিভিন্ন থিমেটিক পইণ্টৰ ওপৰত ভাৰতৰ যিবিলাক ৰাজ্য সফল হৈছে তেখেতসকলক আমি মাতি তেখেতসকলৰ পৰা আমি কিছু জ্ঞান আহৰণ কৰিম আৰু তাৰ লগে লগে আমাৰ এটা ভিজন এটাও আমি প্ৰস্তুত কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই চিন্তন শিবিৰ অনুষ্ঠিত কৰিবলৈ আমাক নিৰ্দেশ দিছিলে প্ৰতিখন বিজেপি শাসিত ৰাজ্যত, আৰু আমি এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুকৰণ কৰি প্ৰথম চিন্তন শিবিৰখন আমি অনুষ্ঠিত কৰিম কাজিৰঙাত। उन्होंने कहा कि कैबिनेट ने 48 पुराने कानूनों को समाप्त करने का फैसला लिया है, जो वर्तमान में प्रासंगिक नहीं है। 12 ছেপ্টেম্বৰৰ পৰা অসম বিধানসভা অনুষ্ঠিত হ'ব আৰু এই অসম বিধানসভাৰ অধিৱেশনত পুৰণি কলীয়া আইনসমূহ, যিসমূহ আইন আজিৰ দিনত প্ৰাসংগিক নহয়, সেই আইনসমূহ বাতিল কৰাৰ বাবে আমি এটা সিদ্ধান্ত লৈছিলোঁ। যোৱা কেবিনেটত এনেকুৱা অবছলেট আইন কেইবাখনো বাতিল কৰাৰ সিদ্ধান্ত লৈছিলোঁ, আৰু আজিৰ কেবিনেটতো আমি 48খন পুৰণি কলীয়া আইন বাতিল কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। इसके अलावा कैबिनेट ने जिला स्तर पर पुलिस जवाबदेही आयोग के गठन की भी मंजूरी दी है। इससे अब पुलिस द्वारा प्रताड़ित लोग जिले में भी आयोग को शिकायत कर सकेंगे और आयोग दोषियों के खिलाफ कार्रवाई का परामर्श दे सकेगी। डिस्ट्रिक्ट पुलिस एकाउंटेबिलिटी कमिशन गठन करा। যোৱা বিধানসভাত আমি পুলিচ একাউন্টেবিলিটি কমিশন আইনখনৰ সংশোধন আনিছিলোঁ আৰু বিধানসভাত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে ষ্টেট পুলিচ একাউন্টেবিলিটি কমিশনৰ আইনৰ সংশোধনৰ লগে লগে আমি এই বছৰৰ ভিতৰতে ডিস্ট্ৰিক্ট পুলিচ একাউন্টেবিলিটি কমিশন গঠন কৰি তাৰ আইন আমি বিধানসভাত প্ৰস্তুত কৰিম। এই ডিস্ট্ৰিক্ট পুলিচ একাউন্টেবিলিটি কমিশনখন গঠন হোৱাৰ লগে লগে জিলা পৰ্যায়ত পুলিচে যদি ক্ষমতাৰ অপব্যৱহাৰ কৰে তাৰ বিৰুদ্ধে সাধাৰণ জনতাই অভিযোগ দিব পাৰিব, আৰু সেই অভিযোগসমূহ পৰ্যালোচনা কৰি এই পুলিচ একাউন্টেবিলিটি কমিশনে
পুলিচ অফিচাৰজনৰ বিৰুদ্ধে ল'বলগীয়া ব্যৱস্থা ৰিকমেণ্ড কৰিব পাৰিব। আজি কেবিনেটত ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন আইনৰ গণ্ডিত গঠন কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। वहीं असम कैबिनेट ने अब से बोडो माध्यम में 10वीं के बजाय 12वीं तक की पढ़ाई करने को भी मंजूरी दी है। আজিৰ কেবিনেটত বড়ো ভাষালৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই সিদ্ধান্তটো হ'ল যে বড়ো ভাষাৰ মিডিয়াম বৰ্তমানলৈকে 10ম শ্ৰেণীলৈকে ব্যৱহাৰ কৰাৰ অনুমতি আছিল, অৰ্থাৎ বড়ো মিডিয়াম স্কুলসমূহ ক্লাছ 10লৈকে চলিছিল। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ বড়ো মিডিয়াম স্কুলসমূহ 12মান শ্ৰেণীলৈকে চলাৰ বাবে অনুমতি প্ৰদান কৰে, অৰ্থাৎ সেবালৈকে এতিয়া বড়ো মিডিয়াম চলিছিল। আজিৰ কেবিনেটৰ সিদ্ধান্ত মতে এতিয়াৰ পৰা ক্লাছ 12 অৰ্থাৎ কাউন্সিলেও বড়ো মিডিয়ামত শিক্ষানুষ্ঠান চলাৰ অনুমতি দিব পাৰিব। मुख्यमंत्री ने कहा कि कैबिनेट ने मुख्यमंत्री गुडविल योजना के तहत बीटीआर में 500 करोड़ रुपए की लागत से 500 किलोमीटर तक सड़कों के निर्माण की मंजूरी दी है। বড়োলেণ্ডৰ বা বিশেষকৈ আমাৰ বিটিচিত থকা বিটিআৰত থকা এই 5খন জিলাৰ ৰাস্তা ঘাট উন্নয়নৰ কাৰণে আমি গুডউইল প্ৰজেক্ট যোৱাবাৰ 500 কোটি টকা দিছিলোঁ। আজি আমি নতুন আৰু এটা প্ৰজেক্ট বিটিআৰত আৰম্ভ কৰিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্ট। এই প্ৰজেক্টৰ অধীনত এই বছৰ ৰাস্তা ঘাট বনাবৰ কাৰণে বিটিআৰে অতিৰিক্ত 250 কোটি টকা পাব আৰু অহা বছৰ তেওঁলোকে আৰু অতিৰিক্ত 250 কোটি টকা পাব। কিন্তু ইয়াৰ এটা চৰ্ত হ'ল যে 10 কিলোমিটাৰৰ তলত কোনো ৰাস্তা হ'ব নোৱাৰিব। দলং হ'ব পাৰিব, কিন্তু ৰাস্তা হ'ব লাগিলে 10 কিলোমিটাৰ লাগিব। এটা 10 কিলোমিটাৰ বুলি কওঁতে কোনোবা এটা 9 কিলোমিটাৰ হ'লে এইটো বেলেগ কথা। তাৰমানে আমি এইটো বুজাইছোঁ যে মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্টৰ অধীনত আমি অতি কমেও 50টা ৰাস্তা আমি বিটিআৰত বনাম। 50টা ৰাস্তাত যদি 1 কোটিকৈ গ'ল 50 কোটি হ'ল, কিন্তু 10 কিলোমিটাৰৰ ৰাস্তা হ'ব। টোটেল 500 কোৰ্ছৰ আমাৰ ৰাস্তা হ'ব আৰু 500 কিলোমিটাৰ আমি ৰাস্তা বনাব পাৰিম। वहीं असम कैबिनेट ने मार्गेरिटा में कोल इंडिया को कोयला खनन में भूमि अधिग्रहण सहित विभिन्न समस्याओं को दूर किया गया। আজি কেবিনেটত আমাৰ মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াক যাতে তেওঁলোকে ফুল ফ্লেজেড অপাৰেশ্যন চলাব পাৰে, তাৰ বাবে তেওঁলোকৰ ভূমি আবণ্টন আদিত থকা বহুতকেইটা সমস্যা দূৰীকৰণ কৰা হয়। पृथक कामतापुर के लिए असम के और टुकड़े नहीं किए जाएंगे। मुख्यमंत्री डॉक्टर हेमंत विश्व शर्मा ने आज ये स्पष्ट कर दिया है। हाल ही में कोच समुदाय के धर्मगुरु महाराज अनंत राय ने दावा किया था कि जल्द ही असम का बंटवारा कर पृथक कामतापुर का गठन किया जाएगा। इस सवाल के जवाब में आज मुख्यमंत्री ने स्पष्ट कहा कि असम के अब और टुकड़े नहीं होंगे। उन्होंने साफ कहा कि किसी एक व्यक्ति के दावे की कोई अहमियत नहीं है। उन्होंने कहा कि कामतापुर स्वायत्तशासी परिषद को और अधिक अधिकार देने पर विचार किया जा सकता है। অনন্ত মহাৰাজৰ ধৰ্মীয় গুৰু বুলি মই জানো। কথাবিলাক মই ভাবোঁ যে ব্যক্তিগত মানুহ এজনৰ কমেণ্টৰ ওপৰত আমি কোনো গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। অসমৰ বিভাজন আৰু সম্ভৱ নেকি আপোনালোকে নিজে কওকচোন। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনক আমি অসমৰ ভৌগোলিক সীমাৰ ভিতৰতে আমি শক্তিশালী কৰিব লাগিব। বিটিআৰক বাদ দি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক অলপ মাটিৰ লেণ্ড ৰাইটছো আমি দিব লাগিব, যাতে তেওঁলোকে খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। বিটিআৰক বাদ দি অবিভক্ত গোৱালপাৰা জিলাৰ যিবিলাক স্থান আছে তাৰ ৰাভা কাউন্সিলৰ জেগাত ৰাভাসকলক আৰু বাকী জেগাত কোচ ৰাজবংশী বা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক আমি লেণ্ড ভূমিৰ ওপৰতো অধিকাৰ দিব লাগিব। আমাৰ লক্ষ্য হ'ল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ, বিটিআৰ, ৰাভা স্বায়ত্তশাসিত পৰিষদ এখেতসকলক শক্তিশালী কৰা।